back. Go back. Go back. অসম সরকার go back. Go back. Go back. জয়ন্ত মল্ল বড়ুয়া মন্ত্রী মহোদয় পদত্যাগ করো. জয়ন্ত মল্ল বড়ুয়া পদত্যাগ করো. আমাৰ অসমত যিটো আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে, এই চৰকাৰৰ মন্ত্ৰী বিধায়কৰ যে গৌ মাতাৰ নামত গলু কেলেংকাৰীৰ যিটো চৰকাৰী অনুদান যিটো লৈ সিহঁতে যিটো কেলেংকাৰী কৰিছে, তাৰ নামত আজি আমি ধুবুৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ যে আমাৰ এই গৌ মাতাৰ নামত যিটো আমাৰ কেলেংকাৰী চলি আছে তাত তদন্ত হ'ব লাগে। জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰীক তাক পদত্যাগ কৰিব লাগে। আৰু আপোনালোকে জানে কেইদিনমান আগত গৰুকুটিত যিটো আমাৰ উচ্ছেদ হৈছিল, এই উচ্ছেদ হোৱাৰ পিছত আপোনালোকে চাইছে চাগে যে যিটো মানুহক গুলিয়াই হত্যা কৰিছিল আৰু তাৰ ওপৰত যিটো জঁপিয়াই গাৰ ওপৰত যিটো জঁপিয়াই যেনেকুৱা কৰিছিল, সেই এৰিয়াটো খালী কৰাৰ পিছত এই এৰিয়াটো পদ্ম হাজৰিকাক তোমাৰ চৰকাৰে মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি পদ্ম হাজৰিকা ডাঙৰীয়াক যেনেকৈ মানে গৰু পালন কৰাৰ কাৰণে এৰিয়াটো দি এই গৰুৰ নামত যিটো অসম চৰকাৰৰ অনুদান লৈ যিটো কেলেংকাৰী তাত তদন্ত হ'ব লাগে। আৰু কেইদিনমান আগতো আমি পাইছোঁ যে দুখীয়া মানুহক যেনেকুৱা ধৰ মাহিলী 1200 টকাৰ অনুদান দি আমাৰ মন্ত্ৰী বিধায়কে চৰকাৰৰ পৰা 50 লাখ 30 লাখ এনেকুৱা ধৰণৰ এটা অনুদান সিহঁতে লৈ দুখীয়া মানুহক যিটো বঞ্চিত কৰিছে, সেই দুখীয়া মানুহৰ হৈ আমি ইয়াত আজি বহিছোঁ। দুখীয়া মানুহৰ উচিত প্ৰাপ্যটো পাব লাগে, এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে, বিচাৰ হ'ব লাগে আৰু মন্ত্ৰীৰ পদটো সিহঁতৰ খাৰিজ কৰিব লাগে। অসম চৰকাৰ হেমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বড়ুয়া go back. অসম সরকার go back. জয়ন্ত মল্ল বড়ুয়া মন্ত্রী মহোদয় পদত্যাগ করো. জয়ন্ত মল্ল বড়ুয়া পদত্যাগ করো. আমাৰ অসমত যিটো আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে, এই চৰকাৰৰ মন্ত্ৰী বিধায়কৰ যে গৌ মাতাৰ নামত গলু কেলেংকাৰীৰ যিটো চৰকাৰী অনুদান যিটো লৈ সিহঁতে যিটো কেলেংকাৰী কৰিছে, তাৰ নামত আজি আমি ধুবুৰী জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ যে আমাৰ এই গৌ মাতাৰ নামত যিটো আমাৰ কেলেংকাৰী চলি আছে তাত তদন্ত হ'ব লাগে। জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰীক তাক পদত্যাগ কৰিব লাগে। আৰু আপোনালোকে জানে কেইদিনমান আগত গৰুকুটিত যিটো আমাৰ উচ্ছেদ হৈছিল, এই উচ্ছেদ হোৱাৰ পিছত আপোনালোকে চাইছে চাগে যে যিটো মানুহক গুলিয়াই হত্যা কৰিছিল আৰু তাৰ ওপৰত যিটো জঁপিয়াই গাৰ ওপৰত যিটো জঁপিয়াই যেনেকুৱা কৰিছিল, সেই এৰিয়াটো খালী কৰাৰ পিছত এই এৰিয়াটো পদ্ম হাজৰিকাক তোমাৰ চৰকাৰে মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি পদ্ম হাজৰিকা ডাঙৰীয়াক যেনেকৈ মানে গৰু পালন কৰাৰ কাৰণে এৰিয়াটো দি এই গৰুৰ নামত যিটো অসম চৰকাৰৰ অনুদান লৈ যিটো কেলেংকাৰী তাত তদন্ত হ'ব লাগে। আৰু কেইদিনমান আগতো আমি পাইছোঁ যে দুখীয়া মানুহক যেনেকুৱা ধৰ মাহিলী 1200 টকাৰ অনুদান দি আমাৰ মন্ত্ৰী বিধায়কে চৰকাৰৰ পৰা 50 লাখ 30 লাখ এনেকুৱা ধৰণৰ এটা অনুদান সিহঁতে লৈ দুখীয়া মানুহক যিটো বঞ্চিত কৰিছে, সেই দুখীয়া মানুহৰ হৈ আমি ইয়াত আজি বহিছোঁ। দুখীয়া মানুহৰ উচিত প্ৰাপ্যটো পাব লাগে, এইবিলাকৰ ওপৰত তদন্ত হ'ব লাগে, বিচাৰ হ'ব লাগে আৰু মন্ত্ৰীৰ পদটো সিহঁতৰ খাৰিজ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।